দিন ইয়াত 14তম কেবিনেট সভা হৈছিল আৰু কেবিনেটৰ সিদ্ধান্ত নলবাৰী উন্নয়নৰ কাৰণে বিভিন্ন প্ৰকল্প লৈছিল। সেই প্ৰকল্পৰ ভিতৰত অন্যতম যিটো নলবাৰীৰ ইয়াত 1972 চনত অনুষ্ঠিত হৈছিল নৰ্থ ষ্টেডিয়াম আৰু গৰ্ডন ফিল্ডত আমাৰ এটা প্ৰকল্প আজি অনুমোদন জনাইছে কেবিনেটে। ইয়াত ছুইমিং পুল আৰু গৰ্ডনৰ ওখ কৰা ষ্টেজ আৰু ইয়াৰ প্ৰকল্পটো উন্নয়নৰ কাৰণে আজি সিদ্ধান্ত হৈছে। আমি নলবাৰীবাসী অতি আনন্দিত। বহু বছৰৰ বিৰতিৰ মূৰত বহু নলবাৰীৰ আকাংক্ষা আশা আজি আমাৰ পূৰণ হ'বলৈ গৈ আছে। তাৰ কাৰণে আমি আজি আমাৰ নলবাৰীৰ কেবিনেট মন্ত্ৰী মহেন্দ্ৰ জয়ন্ত মল্ল বৰুৱাক আমি ধন্যবাদ জনাইছোঁ, কিয়নো তেখেতে এই নৰ্থ ষ্টেডিয়ামৰ সভাপতি হোৱাৰ লগে নলবাৰী ক্ৰীড়াৰ সভাপতি, লগতে গৰ্ডন উন্নয়ন কৰ্তৃপক্ষৰো উন্নয়ন পৰিচালন সমিতিৰ সভাপতি আৰু আমাৰ যি সভাপতি মানে আহ্বান মৰ্মে বা তেখেতৰ অনুৰোধে আমাৰ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মাদেৱে আজি এই প্ৰকল্পকেইটাত অনুমোদন জনাইছে। আমি তাৰ কাৰণে সুখী আৰু আমাৰ এইটো নলবাৰীৰ যি অভাৱ, বহুদিনীয়া অভাৱ, এই অভাৱটো আজি পূৰণ হ'বলৈ গৈ আছে। তাৰ কাৰণে আমি তেখেতসকলে আমাৰ নলবাৰী ক্ৰীড়া সন্থা, নলবাৰী নৰ্থ ষ্টেডিয়াম আৰু নলবাৰী গৰ্ডন কৰ্তৃপক্ষৰ পৰা তেখেতসকলে আমি অতি আন্তৰিকতাৰে ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। জিন্দাবাদ।